Hello. Hey guys, সকলোকে স্বাগতম জনাইছো মোৰ অন্য এটি ভিডিঅলৈ আৰু ভিডিঅৰ মাজত প্ৰথমে আপোনালোকক দেখাব লৈছো আমাৰ এটো কলিজা মানুহ তাৰ পাছত এতিয়া ভিডিঅটো আৰম্ভ কৰো ইয়াক মানে সুমা ধোৱা খাই দিলেহে ভাল লাগে মোৰ ভিডিঅটো কি দেখাম নাজানো মানে বহুত দিনৰ পৰা মন গৈ আছিল ভিডিঅ এটা বনাবলৈ বহুত দিন বনোৱাও নাই ভিডিঅ সেইকাৰণে বোলো আজি ভিডিঅ এটা বনাও সেই বুলি আৰম্ভ কৰিলো তেনেহলে চাই গৈ থাকিব এয়া আমাৰ ফুলৰ মালিকনিয়ে হেৰি সঁচাকে কৈ যাচোন কোনটো কি কৈ যা এবাৰ হেৰি এইটো কি বুলি কয় এইটো অসুখ হয় নাই এইটো অসুখ আছে এইটো নাজানা এইটো মানি প্লেন এইটো মায়ে ৰোৱা হ'বলা এইটো হেই হেজ ফুল তাৰপা হেৰি গোলাপ গুলপীয়া গোলাপ তাৰপা কোৱা ধুনীয়া আহিছে ডাঙৰকে কোৱা ৰঙা গোলাপ জবা ফুলা নাই আৰু এইটো জবা ফুল গুলপীয়া জবা তাৰপিছত এইটো কি নাজানো বাৰু দেই এইটো কি জানো তগৰ ফুল নহয় এইটো এই যে এনেকুৱা জোঙা নিচিনা তাৰপিছত হেৰি এইটো জবা এই গুলপীয়া নিচিনা পুৰা ৰঙা জবাও নহয় এইটো নাজানো এইটো হালধীয়া ফুলে এজোপা অশোক নে হয় জানো এইবোৰ নাম জানানে তুলসী জোপাৰ নাম জানো এইটো নাজানা হয় নাই এইটো কি আছিলে আমাৰ নয়নতৰা এইটো হেৰি নাৰ্জী এইবোৰ নাজানো সঁচাকেই নাজানো এইবোৰ নাম বাই বাই মণি খুৰী শুন বুজিছো সেই মাটিকণ নাইকিয়া সঁচাকে দিগদাৰ হ'ল ছিগিয়ে থাকিলে কি হ'ব এতিয়া ছিগক বাৰু তলত হেৰি হৈ গৈছে উখলি দিব লাগিব সৈটো হৈ পৰিলে বান্ধিম বুলি আছিলে সেইটো বাহিলে পটককে বাঢ়ে আকৌ নাবাঢ়িলে হেৰি নহয় ন বহুত দিনলে তাৰপিছত এইটো হেৰি স্নেক প্লেণ্ট বাকী এইবোৰৰ নাম চাম নাজানো এইটো কচু পাতৰ নিচিনা আৰু তাৰপৰা ৰঙা কচুৰ নিচিনা তাৰপৰা এইটো মানি প্লেণ্ট কিন্তু বহুত ধুনীয়া হৈছে আকৌ এইটো এল'ভেৰা খালি চেপে এটাতো কিবা কৰে নে সেইটো কিবা উপকাৰিতা নাই নহয় এইটো যোৱাবাৰ যেতিয়া ভিডিঅ' কৰিছিল দেই সঁচাকে মা কোনটো জানো এইটো ভিডিঅ' কৰোঁতে এইটো হেৰি হৈ আছিলে এইটো কি বুলি কয় ইমান হৈ আছিলে এইটো একদম ডাঙৰ হৈ গ'ল নাজানো এনেকুৱা বগাও আছে হয় নাই এনেকুৱা বগাও আছে বোলো এইটো গুলপীয়াটো এইটো অকণমান ডাঠ নেকি এইবোৰ পাছত দেখুৱাম আৰু নাই দেখুৱাবা এইজোপা মানে বেছিয়ে অকণমান ওখ হ'লগৈ নেকি আকৌ যেতিয়া তললে পাতবোৰ ওলাব নাই এইজোপা হেৰি কি যাত্ৰা সিদ্ধি নে কি বুলি কয় এইটো নাজানো কিন্তু এইটো বহুত দিনৰ আগৰ পৰা আছে মই নাজানো আকৌ দেই এইটোনো কেতিয়া লটকাই থোৱা আছে জানো ইয়াত বুজি নাপালো নহৰু নিচিনা গোন্ধোৱাযোৰ বোলে গোন্ধোৱাজোপা এইবোৰ তললে নমাই দিলা নে আজিহে চাইছো মই পাহৰি গ'লো এইজোপা ডাঙৰ হৈছে তাৰপিছত এইটো হেৰি এইটো কি আছিলে মই পাহৰি গ'লো নহয় সঁচাকে নামটো পাহৰি গ'লো দুপৰ টেঙাটো ইমান ওখ হয় জানো চেম এইটো কি ফুল এইটোৰ নাম নাজানো দেই কি জানো বাকী জবা চাচি এইফালেও এইবোৰ ফুল আগতে ভিডিঅ' এটা দিছিলোঁ খালি হেৰি সন্ধিয়া কৰা ভিডিঅ' কোৱালিটি ভাল নহ'লে
অঁ আৰু ফুল আছে দেখুৱামগৈ এতিয়া এইটো হেৰি লাকি বেম্বু এইটো হালধীয়া পৰি গ'ল বেয়া হ'ব এইটো সেইটোতো আছে কিন্তু নাই কি হ'ব এতিয়া মই গম নাপাওঁ নহয় এইটো এনেকুৱা বুলি এইবোৰ পাতা বাহাৰ নে পাত বাহাৰ জানো এইটো কি অঁ বাকী এইবোৰে আৰু তাৰপিছত এইটো এনেকৈ মায়ে বনাইছিলে এইটো ধুনীয়া হালধীয়া হালধীয়া ফুলে প্ৰথম আমাৰ এনেকুৱা ফুলেই আছিলে আৰু ঘৰখনত এইটো নাইকিয়া হৈছিলে তাৰপিছত আকৌ হৈছে ৰ'বতে পটকে হেৰিটো দেখুৱাই ন এয়া আমাৰ হেৰি কুকুৰা এয়া কুকুৰা গঁৰাল এয়া কুকুৰা অঁ কি এইটো কথা কৈছে নহয় কোন কথা কৈছিলে এনেকুৱা এইবোৰ টাবত যে দিয়ে এইটো ৰুই থৈছিলোঁ ডাঙৰ পাতৰ এইটো ৰুই থৈছিলোঁ সৰু পাতৰ এটা ৰুই থৈছোঁ টাবত দি দিলে দেখুৱাই সেইবোৰ মোৰ নাক এইটো নাক ইমান ধুনু লোৱা ইমান ধুনু নে অঁ আমি এতিয়া টেঙা দেখাম টেঙা অঁ এইজোপা হৈছে হেৰি আমলখি তাৰপা অঁ তাৰপিছত এইজোপা হৈছে আম নহয় আমো আছে এইজোপা আম সৌজোপা জলফাই নাৰিকল নহয় নাৰিকল মিঠাই বাৰু তাৰপিছত সেইজোপা এজোপা আম সেইজোপা বাকী বাৰীবোৰ নেদেখোঁ আৰু এজোপা আম আছে এজোপা আম সেইজোপা বাকী মায়ে মানে আজি হোম ট'ৰ দিছে মই নাই দিয়া বাকী বাৰীত কি আছে নেদেখাওঁ আজি মানে একো কাৰণ নাই এনেই ভিডিঅ' এটা বনাবলৈ মন গ'ল মই বনাইছোঁ আৰু তাৰপিছত মায়ে ক'লে মানে মা আহিছিলে ফুল ৰুবলৈ নে কিবা কৰিবলৈ তাৰপিছত মায়ে ক'লে বোলে হেৰি বাবা ইমানেই গাড়ী গৈছে মানে মই কথাকেইটা ক'বলৈ পোৱা নাই শান্তিৰে তাৰপিছত মায়ে ক'লে বোলে হেৰি ফুলখিনিকে চাই থাকিলেহে মনটো ভাল লাগে বোলে চাই গ'লেহে ভাল লাগে মানে মাৰ মানে নিজে ৰোৱা নহয় জানো ফুলখিনি এবাৰ চালেহে ভাল লাগে বোলে তাৰপিছতে মই ক'লোঁ হেৰি দেখুৱাই দিয়া ফুলখিনি মই আগতে দেখুৱাইছিলোঁ ভিডিঅ' এটা মানে মানুহে ইমান নাচালে তাৰপিছত এইবাৰ বোলো মায়ে দেখুৱাই দিয়ক আৰু নামবোৰ জানে বুলি ভাবিছিলোঁ কিন্তু মায়েও নাজানে মানে ইমান নাম মই যিকেইটা জানো মায়ে সেইকেইটাকে জানে তাকে দেখুৱাই দিছোঁ আৰু মুখখন মাৰি দিয়া কলিজা পৰি দিয়া মোক গ্লাছ পোৱালে কুকুৰা আচলতে ঘৰৰ ভিতৰতনো কি দেখুৱাম মানে ঘৰত থাকি মই বুজি নাই পোৱা কিন্তু মোৰ ইমানেই ভিডিঅ' বনাবলৈ মন গৈ আছে তাৰপাছত কথাটো ক'ব সময়ত হাঁচিতে আহিবলৈহে একো নাহে তাৰপিছত আজি মানে মোৰ ইউটিউবৰ আগৰ ভিডিঅ'খিনি চালোঁ চোৱাৰ পিছত মানে ভালো লাগিছে দেই ইমান ধুনীয়াকৈ বোলো সময়বোৰ মানে অতিবাহিত কৰিছিলোঁ সেইখিনি আকৌ মানে কেমেৰাত মানে ভিডিঅ'ৰ কাৰণে ইমান ধুনীয়াকৈ আছিলে কিন্তু তাৰপাছতো ভিডিঅ' বনোৱাই নাই বহুত দিনৰ মূৰে ছমাহ বছৰেকৰ মূৰত যদি এটা ভিডিঅ' বনাওঁ সেই অনুভৱ কি থাকিবগৈ সেইকাৰণে মানে এনেকৈ বনাই থাকিবলৈ মন যায় কিন্তু ডাঠি পিঠি কৈ দিব নোৱাৰোঁ যে মই বনামেই একদম আজিৰ পৰা কণ্টিনিউ কৰিম তেনেকৈ মোৰ এতিয়া ভিডিঅ' এটা দেখি হাঁহি উঠিছে মোৰ DLED এদাই হোৱাৰ পিছতে মানে পাছতে মই ভিডিঅ' এটা বনাইছিলোঁ ভিডিঅ'টোত মই কিতাপ পঢ়ি দেখুৱাইছোঁ দেই যে হেৰি এনেকুৱা ভাল অভ্যাসবোৰ মই কৰিব লাগিব মই বেছি কৈছোঁ যদিও নাজানো কিন্তু মই ভাল অভ্যাস আজি এতিয়াৰ পৰা কৰিম আৰু তাৰপিছত সেই ভিডিঅ'টো বনাই 2 বছৰ হৈ গ'ল কিন্তু আজিলৈকে মই একো ভাল অভ্যাস মানে মই ঘৰত আছোঁ 2 বছৰ একো কৰা নাই নিজলৈকে মানে কিবা লাগিছে কি কৰি আছোঁ মানে কিবা লাগিছে তাৰপিছত কিন্তু আৰু বোলো ভিডিঅ' এটাকে বনাওঁচোন মনটো কিবা লাগি আছে কথাকেইটাকে ভিডিঅ'ত কৈ দিওঁ সেইবুলি বনালোঁ আৰু মানে এইটো কৈছোঁ মানে একোৱে কৰা নাই বুলি নকওঁ বাৰু এই 2 বছৰত মানে কেক চেক বনালোঁ ৰেজিন মানে ইমানো মানে চেল যোৱা নাই বাৰু ৰেজিন ফটো ফ্ৰেম ভালকৈ বনাব নোৱাৰিলোঁ আচলতে এনেই আৰু যেনেকৈ আইডিয়া পালোঁ মানে তেনেকেই নিজৰ মতে বনাই থৈ দিলোঁ কেকটো এতিয়া বনাওঁতে অকণমান আহিছিলে কিন্তু অৰ্ডাৰটো কম আহে নাই সেইটো কাৰণে মানে ইমানো মানে ইম্প্ৰুভ হ'বলৈ নাই পোৱাগৈ যিমানটো হ'ব লাগিছিলে মানে এতিয়া কেক বনাওঁ 2 বছৰ হ'ব হৈছে আৰু নাই হ'ব 13 বছৰমান চলি আছে এই 2 বছৰত মানে কেক তাৰপিছত ৰেজিন ফটো ফ্ৰেম বনোৱা আৰু টিউশ্যন এইকেইটাই যি কৰিলোঁ আৰু তাৰপিছত আৰু বিহুৰ কাৰণে মানে ৱৰ্ল্ড ৰেকৰ্ডত গ'লোঁ তাৰপৰা আৰু হেৰি উত্তৰ প্ৰদেশলৈ বিহুত গ'লোঁ মানে এইকেইটাই তাৰ বাহিৰে মোৰ মানে পইচা ঘটাৰ চ'ৰ্চ বুলিবলৈ কেকটোৰ বাহিৰে একোৱেই নাহিলে নেকি আৰু সেয়াও মাজে সময় হ'ল তাৰ বাদে মানে একো কৰা নাই 2 বছৰ পৰীক্ষাবোৰ দিছোঁ যদিও মানে ভাল একো ৰিজাল্ট নাই আৰু চবতে নহয় আৰু 2টামান নিদিলোঁৱেই বাকী যিখিনি দিছোঁ ইমান ভাল ৰিজাল্ট নাই গতিকে নিজৰ ওপৰত কিবা লাগিছেগৈ মানে
না বোলো মই ইফালে ভালকৈ এক্টিভ থাকোঁ ছ'চিয়েল মিডিয়াত বোলে কিবা এক্টিভ থাকি মই বোলে পূৰা একদম মানে ছ'চিয়েল মিডিয়া মানে অকল হোৱাটছএপ ফেচবুকৰ কথা কোৱা নাই, ইনষ্টাগ্ৰাম কেতিয়াবা আহোঁ মানে একেলগে ভিডিঅ' চিডিঅ' দি দিওঁ। তাৰপিছত আৰু নাই মানুহজনী বোলে এইটোতে ৰিল চিল বনাই মানে বহুত বোলে ভাইৰেল হৈ গৈছোঁ, সেইটোও নহয়, দেখিবলৈও মই ভাল হ'ব লাগিব, কিন্তু সেইটোও নাই। পঢ়াৰ ফালেও বহুত বোলে ভাল, একেবাৰে বেয়াও নহয়, মানে এনেই পাছ কৰিব লাগে পাছ কৰি যাওঁ তেনেকুৱাহে আৰু, তেনেকৈতো লাভ নাই ন। তাৰপিছত এইফালে ছবি শিকিলোঁ, ছবিৰ ফালে আধৰুৱা, নাচৰ ফালে আধৰুৱা, আধাতে এৰিবলগীয়া হ'ল ভৰিটো অকণ দিগদাৰ হোৱাৰ কাৰণে। আৰুনো কি আছিলেনো, বাকী যিবোৰ হাতে কৰিব পাৰোঁ কাম সেইখিনিও লাহে লাহে অকণ অকণ কৰোঁ, তাকো মানে সেই আধৰুৱা মানে কিবা লাগিছে। এতিয়া মানে মেইন ডিপ্ৰেশ্যনত অহা কাৰণটো হৈছে মোৰ এতিয়া এৰি দিলোঁ। তাৰপিছত এতিয়া এটা এক্সাম দিম আৰু সেইটো কি এক্সাম গম পাইছে চাগে মানুহবোৰে, কিন্তু মই আৰু কৈ নিদিওঁ অনাটো সৈতে। তাৰপাছত এতিয়া মানে MA 4th চেমৰ এক্সাম চলি আছে। তাৰপিছত মই আৰু এনেই বেকাৰ আছোঁ 2 বছৰ। এতিয়া মানে মই মানুহক ক'ব পাৰিছোঁ যে মই কিবা এটা কৰি আছোঁ, মানে কিবা এটা কৰি আছোঁ এনেকৈ বুলি ক'ব পাৰিছোঁ ন। কি কৰিছা? ডিষ্টেঞ্চত MA কৰি আছোঁ এনেকৈ কৈছোঁ ন। কিন্তু এতিয়া মই কি ক'ম মানে, সেইটো চিন্তা আহি গৈছে, সেইটো কাৰণে মানে কিবা লাগিছে কিনো কৰোঁ। তাৰপিছত কি কৰিম মানে একেটা কথাকে ভাবিয়ে থাকোঁ। এই গৰু পোৱালিটো মানে ইমান চিঞৰিছে, সি মোক ভিডিঅ' এটা বনোৱাৰ শান্তি দিয়া নাই অকণো, মানে কিবা এটা চিন্তা লাগিব। আৰু কথাটো কি কওঁ মানে পাহৰি থাকোঁ, এতিয়া পাহৰিলোঁ আৰু। এতিয়া মানে ভিডিঅ'টো চোৱা মানুহবোৰ এনেও ভাবিব যে 2 বছৰ সঁচাকৈ কি কৰিলা তুমি। ময়ো নভবা নহয় কি কৰিলোঁ 2 বছৰ, মানে পঢ়িবলৈতো বহোঁ, এনেইতো ঘৰত আছোঁ, পঢ়িবলৈ লওঁ, নোলোৱাকৈতো নাথাকোঁ, কিন্তু মই কণ্টিনিউ কৰিব নোৱাৰোঁ। কিয় নোৱাৰোঁ মানে মই সেইটো নাজানো। মানে আজি পঢ়িলোঁ, কাইলৈ পঢ়িলোঁ, এনেকৈ এসপ্তাহমান পঢ়িব পাৰিম, তাৰপিছত নোৱাৰোঁ আৰু। জোচটো মানে পটককৈ আহে, আকৌ নাই, বহুত দিনলৈ নাই আৰু। সেইকাৰণে মই পৰা নাই বুলি মই ভাবিছোঁ আৰু নিজৰ মতে। তাৰপিছত এতিয়া আৰু চিন্তা আহিছে, ৰিজাল্টবোৰো দিব ন, আৰু লাহে লাহে এতিয়া 25 বছৰো হ'লহি, জীৱনটোৰ এতিয়ালৈকে গতি একো লগা নাই। এইবোৰ চিন্তা আহি থাকে আৰু কিনো কৰিম বুলি। ভালকৈ পঢ়ি পেলাই পাছ কৰাহেঁতেনতো এইবোৰ ভিডিঅ' বনাই থাকিবলৈ মোৰ এতিয়া টাইমেই নাথাকিলেহেঁতেন। তাৰপিছতে কিবা কিবি অফিচৰ কাম বা ডিউটি কৰি থাকিলোহেঁতেনতে থাকি গ'ল নে কি নাজানো। মানে চাকৰিটোৱে মানে মই কোৱা নাই যে চাকৰিটোকে মোক লাগিবই, মানে ভাল বিজনেছ এটাকে কৰোঁ যেনিবা। যে মই কেকৰ ক্ষেত্ৰতে চাইছোঁ বহুত কোনো ভালকৈ চলিছে, যিমান পাৰোঁ দেখোন ট্ৰাই কৰোঁৱেই, কিন্তু ইমানতো সদায় অৰ্ডাৰ নাহে ন। এনেকৈ ডাঙৰ বিজনেছনো কি কৰিম, পইচাটো লাগিব। পইচা মানে কম পইচাৰ পৰা কৰিব পাৰি, কিন্তু মোৰ বিজনেছৰ ইমান আইডিয়া নাই। মানে সৰুৰ পৰাই মানে মন এটা আছিলে যে সৰু সুৰা কিবা এটা মানে চলি থাকিব পৰা জব এটা হ'লেও হ'ব, কিন্তু একো ভাগে নাই যে মানে এইদিনাখন কিবা লাগি গৈছেগৈ। এইবোৰ কথা গাবলৈকে ভিডিঅ'টো বনালোঁ আৰু গাই থাকিবলৈও মন যোৱা নাই। মই নাজানো কেলৈ পটককৈ আৰম্ভ কৰিলোঁ ভিডিঅ'টো আৰু এইবোৰ কথা গাই দিলোঁ। তাৰপাছত নাজানো পাৰ্চনেল লাইফেই আৰু এইটো পাব্লিক কৰিছোঁ আৰু মানে মনৰ কথাখিনি কোৱাৰ কাৰণে পাব্লিক কৰিছোঁ বুলি কৈছোঁ। ঘৰৰ গোটেইখিনি সমস্যা মই কৈ দিয়া নাই বাৰু, মুঠতে কৈ দিলত আৰু অকণ ভাল লগা নিচিনা লাগিছে। যদি পাছত কেতিয়াবা মানে কিবা কিবি যদি আগবাঢ়িব পাৰোঁ তেতিয়া ভিডিঅ'টো চাম আৰু এনেকৈ আকৌ বোলো গৈছিলোঁ ডিপ্ৰেশ্যন শব্দটো বৰ শিকি পাওঁ দেই, এনেকৈ বোলো গৈছিলোঁ আৰু কথা কিবা কিবি সেনেকৈ চাম আৰু।